হয় চাওক ইহঁতে কৈ আজি ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ ঘটনা বিশেষকৈ ব্লাড বেংকৰ কেইবাটাও দালাল গ্ৰেপ্তাৰ হোৱাৰ পিছতে এক উদ্বেগজনক খবৰ ওলাইছিল যে ব্লাড বেংকত একাংশ দালাল থাকে আৰু এই দালালসকলৰ অধিকাংশই ড্ৰাগছ সেৱন কৰে আৰু বৰ্তমান যেহেতু অসমত কেইবাখনো চিকিৎসা মহাবিদ্যালয় আছে এই চিকিৎসা মহাবিদ্যালয়সকলত আচলতে কেনেদৰে এই ব্লাড বেংক নিয়াৰিকৈ চলিছে নে নাই বা আচলতে কি সামগ্ৰিকভাৱে সকলো কথা জানিবলৈ আমি আহি উপস্থিত হৈছোঁ বৰপেটাত আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় আচলতে ব্লাড বেংকে কওক বা ব্লাড যিসকল ইয়াতে ব্লাড ৰোগীক দিয়া হয় কেনেধৰণে পদ্ধতিত দিয়া হয় বা ইয়াতো তেনেকুৱা দালাল বা কিবা এনেকুৱা ছিষ্টেম চলিছে নেকি আমি সকলো কথা জানিম এই মুহূৰ্তত আমাৰ সৈতে উপস্থিত আছে বৰপেটা মেডিকেল কলেজৰ প্ৰিন্সিপাল ৰমেন তালুকদাৰ ছাৰ আমি পোনে পোনে তেখেতৰ ওচৰলৈ আহিছোঁ ছাৰ সিহঁতে কৈ এক খবৰ খুব উদ্বেগজনক খবৰ বুলিয়ে ক'ব লাগিব ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ব্লাডৰ দালাল ধৰিছিল আৰু এই দালালৰ মাজতে কিন্তু ড্ৰাগছ আসক্ত যুৱক আছিল যিসকলে ব্লাড ডনেটো কৰে এটা উদ্বেগজনক খবৰ তো বৰপেটা মেডিকেলত বৰ্তমান কি পৰ্যায়ত আছে ব্লাড বেংকৰ এই ছিষ্টেমটো আৰু যিহেতু এই মুহূৰ্তত এটা শেহতীয়া খবৰ যে ব্লাড বেংকত যিহেতু দালাল এই কথাটো কিন্তু বিভিন্ন সময়ত বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত ওলাই থাকে তো বৰপেটা চিকিৎসা মহাবিদ্যালয়ত আপোনাৰ পৰা আমি জানিম কেনেকুৱা ধৰণৰ চলিছে মোৰ লগত আমাৰ মুৰব্বী অধ্যাপক আমাৰ পেথলজি বিভাগৰ আৰু ব্লাড বেংকৰ ইনচাৰ্জ ডাঙৰীয়া তেখেতসকল দুজনৰ মোৰ লগত আছে পোনপ্ৰথমে ক'ম যে ধৰক মানে ব্লাড বেংকৰ দালালে ধৰক প্ৰত্যেকটো সময়ত বা বহু সময়ত প্ৰায়বিলাক চিকিৎসালয়ত ধৰক ৰোগীক বিভ্ৰান্ত কৰাৰ কাৰণে চেষ্টা কৰে চ' আমি ইয়াত আমাৰ যিটো ব্যৱস্থা প্ৰত্যেকখন মেডিকেল কলেজত থকা ব্যৱস্থাই আমাৰ তাত ভাল কাৰণ আমি ধৰক অসম ৰাজ্যিক যিটো ৰক্ত সংৰক্ষণ পৰিষদ থাকে আমি তেখেতসকলৰ নিয়মাৱলী অনুযায়ী আমি গোটেইখিনি চাব লাগে আৰু ধৰক এটা ব্লাড বেংক এটা লাইচেঞ্চপ্ৰাপ্ত হ'ব লাগে লাইচেঞ্চধাৰী হ'ব লাগে আৰু সেইটো ধৰক সময়ে সময়ে যিটো টীম থাকে তেখেতসকলৰ আহি পেলাই এইটো পৰিদৰ্শন কৰি পেলাই সেই লাইচেঞ্চখন ৰিনিউৱেল কৰাৰ ব্যৱস্থা কৰে মই প্ৰথম আপোনাক এখন ক'লোঁ আৰু এইটো প্ৰত্যেকখন মেডিকেল কলেজতে মানে পালন কৰা হয় এতিয়া আমাৰ চিকিৎসা মহাবিদ্যালয়ত বাকী চিকিৎসা যিখিনি কৰা যায় মই পুনৰবাৰ ক'লোঁ যে ৰক্ত সংৰক্ষণ পৰিষদৰ গাইডলাইন মতে আমি কৰোঁ এজন ৰোগী যেতিয়া আহে আমি তেওঁক ধৰক প্ৰথম কথা হৈছে যে তেওঁৰ হিমগ্ল'বিনটো তেওঁ দিয়াৰ কাৰণে পৰ্যাপ্ত পৰিমাণে আছে নাই আৰু হিমগ্ল'বিন যদি পৰ্যাপ্ত পৰিমাণে থাকে যিখিনি আমাৰ নিৰ্ধাৰণ কৰা যায় তেতিয়া সেই মুহূৰ্তত আমি তেখেতসকলৰ ওজন চোৱা যায় আৰু হিমগ্ল'বিন আৰু ওজন চোৱাৰ পিছত আৰু বাকী তেওঁলোকক কিছুমান হিষ্ট্ৰী লোৱা যায় যিটো নেকি প্ৰয়োজন যে আপুনি আগতে ৰক্ত দিছিল নেকি আপুনি ৰক্ত দিয়াৰ ফলত কিবা অসুবিধা হৈছিল নেকি ইত্যাদি ধৰণৰ তেওঁক মানে প্ৰশ্ন সোধা যায় তাৰপিছত আমাৰ কাউন্সিলৰ থাকে কাউন্সিলৰ তাত গৈ ৰেকৰ্ডেড ছিষ্টেমত কাউন্সিলৰ ওচৰত পঠিওৱা হয় কাউন্সিলৰে গোটেইখিনি বস্তু তেওঁক কাউন্সিলিং কৰি সোধে আৰু যিকেইটা টেষ্ট কৰিব লগা তেখেতসকলে সবিশেষ ক'ব আপোনাক যিকেইটা টেষ্ট কৰাৰ প্ৰয়োজন হয় হেপাটাইটিছ বি হেপাটাইটিছ চি মেলেৰিয়া চিফিলিছ বা HIV এই গোটেইখিনি টেষ্ট আমাৰ কৰাটো প্ৰয়োজনীয় মেণ্ডেটৰী আৰু সেইখিনি টেষ্ট কৰাৰ পিছত যদিহে ব্লাডটো সংগ্ৰহ কৰাৰ পিছত গোটেইকেইটা টেজৰ মানে যিটো ৰিজাল্ট ওলাব সেইটো যদি নিগেটিভ ওলায় আৰু যদি সকলো ঠিকে থাকে তেতিয়াহে তেওঁক ব্লাড দিয়াৰ কাৰণে কনচিডাৰ কৰা হয় আমাৰ দৈনিক ধৰক 35ৰ পৰা 40টা ব্লাড ডনেট কৰে তাৰ বাহিৰেও আমাৰ কেম্প আৰু এইটো ধৰক প্ৰত্যেকজন মানুহৰে বা প্ৰত্যেকজন অৰ্গেনাইজেশ্যন আমাৰ লগত যোগাযোগ কৰে কাৰণ ধৰক এটা ৰক্ত ভাণ্ডাৰত বা ৰক্তকোষত ৰক্ত পৰ্যাপ্ত পৰিমাণে থকাটো আমাৰ সকলোৰে দায়িত্ব কাৰণ যিকোনো মুহূৰ্তত যদি এক্সিডেণ্ট হৈ আহে গতিকে ইয়াৰ যিখিনি ৰাইজ আছে তেখেতসকলে চেষ্টা কৰে আৰু আমাৰ কাউন্সিলৰক মানে কণ্টেক্ট কৰে একৰ্ডিংলি আমি ধৰক যেতিয়া আমি আমাৰ কেম্পত যায় সেই কেম্পত যোৱাৰ সময়ত আমি মানুহখিনিক অৱগত কৰাৰ কাৰণে এই লিফলেটখন দিয়া যায় এই লিফলেটৰ কাৰণে প্ৰত্যেকজন মানুহে যাতে অৱগত হয় সেই কেম্পত থকা আৰু ইয়াত গোটেইখিনি দিয়া আছে কোনখিনি কৰিব পাৰে কেনেকৈ সঠিক তথ্য আৰু কি ৰক্ত অনুজ্ঞাপত্ৰ ব্লাড বেংকৰ পৰাই ৰক্ত গ্ৰহণ কৰিব এই ৰক্ত HIV হেপাটাইটিছ বি তথা চি মেলেৰিয়া আৰু চিফিলিছ মুক্ত তাৰমানে এইখিনি টেষ্ট কৰা যায় মই ছাৰ আৰু এটা প্ৰসংগলৈ আহিছোঁ যে যিহেতু অভিযোগ আহে একাংশ মেডিকেল কলেজৰ বিৰুদ্ধে বা হস্পিটেলৰ বিৰুদ্ধে অভিযোগ আহে যে ব্লাড বেংকৰ বা দালাল ছিষ্টেমটো বৰপেটা মেডিকেলতো পূৰ্ব অভিযোগ আছিল যদিও এতিয়া আমি সেই অভিযোগটো কিন্তু শুনা নাই তো পূৰ্বেতো যথেষ্ট অভিযোগ আছিল যদিও এতিয়া নাই তো এই ক্ষেত্ৰত আপোনালোকে কি ধৰণৰ ব্যৱস্থা লৈছে আমি যাতে এনাউন্সমেণ্টৰ ব্যৱস্থা কৰা হয় আমাৰ ছিকিউৰিটি ছিষ্টেম আছে আৰু ধৰক আমাৰ যিখিনি কাউন্সিলৰে কাউন্সিলিং কৰে
সেইখিনি মতে যদি কোনোবাই ব্লাড দিছে বা কিবা হৈছে ধৰাত পৰা যায় কিন্তু তাতোকৈ ডাঙৰ কথা যে এজন নাগৰিক হিচাপে যদি তেওঁ নিজে ভাবে যে মই এটা ৰোগত আক্ৰান্ত যিটো এটা মোৰ মাৰাত্মক ব্যাধি বেলেগৰ হ'লে যাব পাৰে তেওঁৰ নিজৰ দায়িত্ব থাকে যে তেওঁ এইটোৰ পৰা নিজকে বিৰত ৰাখিব লাগে তাৰ বাহিৰে আমি এইটো ধৰাৰ কাৰণে যিবিলাক প্ৰক্ৰিয়া এজ ইউজুৱেল মই কৈছোঁ পুনৰবাৰ যে প্ৰত্যেকখন চিকিৎসা অকল ইয়াত নহয় এটা ছিকিউৰিটি ছিষ্টেম থাকে কাউন্সেলিং কৰে আমি তাত এনাউন্সমেণ্ট কৰা হয় আৰু এটা বস্তু কৰিছোঁ ইয়াত মাইকেৰে বিভিন্ন ঠাইত আমাৰ ছিকিউৰিটিবিলাকে এনাউন্সমেণ্ট কৰে এইটো আপোনালোকে যদি এইটো আমি নতুনকৈ কৰিছোঁ দালাল আপোনাৰ অকল ব্লাড বেংক নহয় দালাল আপোনাৰ ব্লাড বেংকৰ কাৰণে থাকিব পাৰে দালাল ঔষধবিলাকৰ কাৰণে থাকিব পাৰে দালাল লেবৰেটৰীবিলাকৰ কাৰণে থাকিব পাৰে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া তেওঁলোকে এই মেডিকেল কলেজখনত ধৰক অনিষ্ট কৰাৰ কাৰণে থাকে আৰু আমি এইখিনি ব্যৱস্থা আমাৰ তাত উপলব্ধ আছে ধন্যবাদ জনাইছোঁ ছাৰক মই আৰু যিহেতু বৰপেটা মেডিকেল কলেজৰ ব্লাড বেংকৰ মুৰব্বীসকল আছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম বৰ্তমান যেহেতু ব্লাড বেংকত সকলো ধৰণৰ আপোনালোকৰ টেষ্ট হয় এই মুহূৰ্তত বৰপেটাত দৈনন্দিন কিমানমান লোকে ব্লাড মানে আপোনালোকে লয় বা ব্লাড দিয়াৰ ব্যৱস্থা কিমান হৈ আছে ডেইলি 35টা 35 to 40 মানুহ ব্লাড ডোনেট কৰে আৰু আমি ধৰক ব্লাডবিলাক কম্পনেণ্টত ছেপাৰেট কৰি কিনে পেচেণ্টক দিওঁ ধৰক এটা ব্লাডৰ পৰা 3টা কম্পনেণ্ট ওলাব পাৰে সেইকাৰণে আমি ধৰক ডেইলি 50-60 পেচেণ্টক হেল্প কৰোঁ আমি পাওঁ 35-40 মানকৈ পাওঁ ডেইলি আৰু যিহেতু HIV প্ৰসংগটো আহিছে সেই ক্ষেত্ৰত কেনেধৰণৰ আপোনালোকৰ এই টেষ্টবিলাক হয়নে বৰপেটা মেডিকেলতে হয়নে আমাৰ স্ক্ৰিনিং টেষ্ট হয় HIV স্ক্ৰিনিং টেষ্ট হয় হেপাটাইটিছ B C মেলেৰিয়া চিফিলিছ চবৰে স্ক্ৰিনিং টেষ্টবোৰ হয় যদি কিবা কোনোবা এটা পেচেণ্ট পজিটিভ আহে সেইটো আমাৰ কাউন্সিলাৰৰ ওচৰলৈ যায় তাত ICTC বুলি এটা বিভাগ আছে ইণ্টিগ্ৰেটেড কাউন্সিলিং এণ্ড টেষ্টিং চেণ্টাৰ মাইক্ৰ'বায়'লজিৰ আণ্ডাৰত তেতিয়া পেচেণ্টবোৰ তেখেতক ফোন কৰি মাতা হয় মাতি কিনে তেখেতক কাউন্সেলিং কৰি ট্ৰিটমেণ্টৰ কাৰণে পঠোৱা হয় সেইটো নৰ্মেল পদ্ধতি আৰু দেখা গৈছে যে বৰ্তমান ড্ৰাগছ আসক্ত যুৱক বৃদ্ধি পোৱা দেখা গৈছে আৰু তেনে স্তৰত কিন্তু একাংশ ড্ৰাগছ আসক্ত যুৱক মানে এই HIV পজিটিভৰ মানে আক্ৰান্ত হয় তেওঁলোক তো বৰপেটা মেডিকেলত কিবা তেনেকুৱা তথ্য আছে নেকি সেনেকৈতো আমাৰ একো তথ্য হাতত নাই সেইটো আমি এইটো স্পেচিফিকেলি একো ক'ব নোৱাৰোঁ আমি ধৰক চব পেচেণ্টৰ যোন ডোনাৰ আহে আমি চবকে চাওঁ ধৰক ক'ৰবাত কিবা চিন আছে নেকি আগতে ব্লাড দিয়া সেইটো আমি চাওঁ সেইটোৱে নিয়ম আৰু বাকী যিখিনি নৰ্মেল প্ৰচিডিউৰ সেইখিনি আমি ফ'ল' কৰোঁ বাকী আমি স্পেচিফিকেলি একো পোৱা নাই আৰু সম্পূৰ্ণ ইয়াতে যি আচলতে নীতি নিয়ম মানি ইয়াতে ব্লাড ৰক্তদান ফুল্লি নীতি নিয়ম মানিয়ে কামখিনি কৰা আৰু ধন্যবাদ জনাইছোঁ মই পুনৰ প্ৰিন্সিপাল ছাৰৰ ওচৰলৈ আহিছোঁ ছাৰ কিবা ক'ব বিচাৰিছিল নাই আপুনি HIV যিটো প্ৰশ্ন কৰিলে আমাৰ মাননীয় অধ্যাপক ডাঙৰীয়াই ক'লে যে HIVৰ কাৰণে আমাৰ এটা ART চেল এটা থাকে গতিকে ধৰক ART চেলটো আকৌ নাকৰ বা আশ্বাসৰ গাইডলাইনত আমাৰো ART চেল এটা আছে তেখেতে কোৱাৰ নিচিনা বিভিন্ন সময়ত যদি কোনোবাই ড্ৰাগছ আসক্ত যুৱক HIV বুলি আমি ডায়েগনচিছ কৰোঁ তেতিয়া তেওঁ ইতিমধ্যে তাৎক্ষণিকভাৱে আমি ART চেললৈ পঠাই দিওঁ ART চেলৰ ছিষ্টেমটো এনেকুৱা তাতে তেওঁলোকৰো কাউন্সিলৰ থাকে চ' কাউন্সিলিং কৰি মেলি তেখেতক দি পেলাই আমাৰ এতিয়া ৰিচেণ্টলি এটা আপোনাৰ ইণ্ডেক্স ছিষ্টেম এটা কৰা গৈছে যে এজন মানুহ যদি HIV ৰোগত আক্ৰান্ত হয় তেওঁৰ গোটেই কাৰ লগত কি সম্পৰ্ক আছিল গোটেইখিনি মানুহৰ তেওঁৱে মাতি আনি পেলাই টেষ্টৰ কাৰণে বাধ্য কৰোঁ তোৰ বাধ্যতামূলক ইণ্ডেক্স ছিষ্টেম ৰিচেণ্টলি হৈছে আজি এসপ্তাহ হ'ল আৰু এইটো আশ্বাসৰ পৰা সম্পূৰ্ণভাৱে মনিটৰ কৰা হয় বৰপেটা চিকিৎসা মহাবিদ্যালয়ত আমাৰ ART চেল আছে ART চেলৰ যিটো ষ্ট্ৰাকচাৰ গাঁথনি তাৰ এজন ইনচাৰ্জ থাকে তাৰ এজন নোডেল অফিচাৰ থাকে তাতো কাউন্সিলৰ থাকে তাতো লেবৰেটৰী টেকনিচিয়ান থাকে সেই গোটেইখিনি আৰু তথ্য তেওঁলোকে চৰকাৰক যোগান ধৰিব লাগে তেনেকৈ বিভিন্ন সময়ৰ পৰা ধৰক এটা পেচেণ্ট আপোনাৰ ব্লাড বেংকত ব্লাড দিবলৈ গ'ল তেওঁ HIV পজিটিভ হ'ল তেওঁক তাৎক্ষণিক তালৈ পঠিওৱা হয় বা কিবা এটা সময়ত কোনো এটা মানুহ জ্বৰ লৈ ভৰ্তি হ'ল ধৰক বা পায়খানালৈ ভৰ্তি সময়ত তেওঁ ব্লাড টেষ্ট কৰি ধৰক HIV পজিটিভ পালোঁ তেতিয়া মাইক্ৰ'বায়'লজি ডিপাৰ্টমেণ্টৰ পৰা সেই ৰোগীজনক ARTলৈ পঠোৱা কাৰণ তেওঁ ঔষধ দিব লাগিব তাতে CD4 কাউণ্ট চাব লাগিব সেই গোটেইখিনি বস্তু আকৌ ART চেলে মেইনটেইন কৰে আৰু শেষত মই জানিব বিচাৰিম যিহেতু আমি সুধিছোঁ ইতিমধ্যে যে বৰপেটা মেডিকেল কলেজ হস্পিটেলত এতিয়ালৈ কিন্তু কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ব্লাড বেংক ডিপাৰ্টমেণ্টে হওক বা সামগ্ৰিকভাৱে সকলো ঠিকেই চলি আছে দালাল অবিহনে প্ৰত্যেকখন মেডিকেল কলেজে তেওঁলোকে চেষ্টা কৰে অকল বৰপেটা বুলি নহয় যে আমাৰ অসম ৰক্ত সংৰক্ষণ পৰিষদৰ দ্বাৰা যিখিনি নিয়মাৱলী দিয়া যায় আৰু সেইখিনি লাইচেঞ্চধাৰী হয় লাইচেঞ্চখন ৰিনিউ কৰাৰ কাৰণে তেওঁলোকৰ টিমে আহি বাহিৰৰ পৰা টিমে আহি ভিজিট কৰে গতিকে প্ৰত্যেকখন মেডিকেল কলেজে তেওঁলোকে সেই নিয়মাৱলী দিলে ব্লাড বেংকত যিখিনি কৰিব লাগে যিখিনি পৰীক্ষা নিৰীক্ষা কৰা যায় সেইখিনি আমাৰ কৰা হয় আৰু মই আপোনালোকৰ মাধ্যমৰ থ্ৰুদি মই অনুৰোধ কৰিম যে যিসকল মানুহে গম পায় যে এইটো আমাৰ নাগৰিক হিচাপে আমাৰ প্ৰথম দায়িত্ব যে মই যদি গম পাইছোঁ মোৰ শৰীৰত এটা ব্যাধি আছে মই যেতিয়া ৰক্তভণ্ডাৰলৈ আহি পেলাই ৰক্ত দি পেলাই আনৰ জীৱন যাতে ধ্বংস নকৰোঁ মই আপোনালোকৰ মিডিয়াৰ থ্ৰুদি মই প্ৰত্যেকজনকে অনুৰোধ কৰিছোঁ যে আপোনালোকে নিজৰ যদি কিবা ৰোগত আক্ৰান্ত হৈছে
মই ধৰক মই মেলেৰিয়া হৈছে মই গৈ ব্লাড বেংকত দিব যাব নালাগে যে মেলেৰিয়া হোৱাৰ পিছত ব্লাড দিছোঁ সেইটো বস্তু ধৰক এটা মই আৰু এটা বেলেগ ৰোগী মই মেলেৰিয়াত আক্ৰান্ত কৰিলোঁ তেনেকৈ যদি বেলেগ ব্যাধি থাকে গতিকে মই পুনৰবাৰ অনুৰোধ কৰিছোঁ যে যিসকলে নিজৰ অৱস্থা সম্বন্ধে জানে যে মই অমুক ৰোগত আক্ৰান্ত তেখেতসকলে ব্লাড বেংকত আহি ব্লাড নিদিয়াটো বা ব্লাড দিয়াৰ প্ৰচেষ্টা নকৰাটো এটা প্ৰথম দায়িত্ব গুৰুৰ দায়িত্ব আৰু সেইখিনি পালন কৰাটো প্ৰয়োজন বুলি ভাবোঁ মই ধন্যবাদ জনাইছোঁ ছাৰক আৰু আমি ইতিমধ্যে জনালোৱে যে এই মুহূৰ্তত বৰপেটা চিকিৎসা মহাবিদ্যালয় আচলতে যি ব্লাড বেংক ডিপাৰ্টমেণ্ট আছে এই মুহূৰ্তত কিন্তু কোনো ধৰণৰ তেওঁলোকে অসুবিধা নোহোৱাকৈ চলাই গৈছে আৰু পৰৱৰ্তী সময়ত যদি কিবা থাকে সেয়া আমি ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এখন কনফিডেন্সিয়েল ইয়াত যদি এইটো গম পাইছোঁ এখন ধৰা টেটু সি বুলি কোৱা হয় টেটু হয় এইখিনি আপুনি কেমেৰাতে কৈ দিয়কচোন ছাৰ এখন এনেকুৱা আপোনাৰ এখন ফৰ্ম থাকে এই ফৰ্মখনত মানে আমাৰ ব্লাড বেংকৰ ইনচাৰ্জ বা তেখেতেও HOD হিচাপে তেখেতেও ভেৰিফাই কৰে মনিটৰ কৰে ইয়াত কিছুমান ডাটা থাকে ধৰক তেওঁৰ নামটো কি ৰক্ত কেন্দ্ৰৰ নাম ঠিকনা এইটো বৰপেটা মেডিকেল কলেজ হ'ব ইয়াত ধৰক আপুনি নেম অফ দ্য ডনৰ কোনে ধৰক নামটো দিলে পুৰুষ নামেলে দিলে হাজবেণ্ডৰ নাম ডেট অফ বাৰ্থ অকুপেশ্যন দিয়াৰ পিছত কিছুমান প্ৰশ্ন থাকে উড ইউ লাইক আছ টু কল ইউৰ মোবাইলত থাকে তাৰ লগতে ধৰক আপুনি ডু ইউ হেভ এনি ডিছকমফৰ্ট ডিউৰিং ব্লাড ডোনেশ্যন আইডাৰ হেপাটাইটিছ মেলেৰিয়া HIV হেভ ইউ এনি ৰিজন টু বিলিভ দেট ইউ আৰ মে বি ইনফেক্টেড এইটো আছে নেকি তাৰ লগতে আপোনাৰ দিলে ধৰক যোৱা সময়ত আপুনি কিবা বেমাৰ হৈছিল নেকি টেটু কৰিছে নেকি ইত্যাদি দিয়ে আৰু এইটো কিন্তু ইয়াত লিখা আছে কনফিডেন্সিয়েল এই ফৰ্মখন পূৰোৱা হোৱা নাই এই ফৰ্মখন পূৰোৱাৰ পিছত কিন্তু সম্পূৰ্ণ গোপনীয়তা মেইনটেইন কৰা হয় আৰু ইয়াত যদি কাৰোবাৰ ধৰক তথ্যমতে ধৰক কোনোবা এটা বেমাৰত মানে আক্ৰান্ত হোৱা বুলি তথ্য পোৱা যায় সেই মানুহজনৰ তথ্যখিনি কিন্তু সেই ব্লাড বেংকৰ পৰাহে কিন্তু অপাৰেট কৰে ইয়াত ধৰক মাদক দ্ৰব্য খায় নাখায় এণ্টিবায়'টিক কিবা লৈছে নেকি বুজিছেনে জণ্ডিছ কিবা আছে নেকি গতিকে এই গোটেই বস্তুখিনি দিয়াৰ পিছত তেওঁ এটা ৰক্তৰ এটা চহী সময় তাৰিখ ওজন পালছ হিমোগ্লোবিন ব্লাড প্ৰেছাৰ গোটেইখিনি দিয়াৰ পিছত আমি বাতিল কৰিছোঁ নেকি ডিফাৰ কৰিলোঁ নেকি বা গ্ৰহণ কৰিছোঁ নেকি যদি বাতিল কৰিছোঁ বাতিল কৰাৰ কাৰণ কজ অফ ডিফাৰেল তেতিয়া ক'ব যে অমুক কাৰণত তেওঁক বাতিল কৰা হ'ল মানুহৰ ডায়েবেটিছ হৈছে মেলেৰিয়া হৈছে হিমোগ্লোবিন কম বা অমুক ৰোগত আক্ৰান্ত আৰু ইয়াত দিয়া আছে যে মানে হেপাটাইটিছ B, C, মেলেৰিয়া HIV AIDS আৰু যৌন ৰোগৰ উপৰিও প্ৰয়োজনীয়সকলৰ পৰীক্ষা কৰি মোৰ টেষ্ট ৰোগীৰ পৰা নিৰাপদ বুলি নিশ্চিত কৰা হ'ব তেওঁ আণ্ডাৰ থাকে মোৰ বিনা অনুমতিত মোৰ তথ্য আৰু ৰক্তদানৰ বিষয়ে কোনো ব্যক্তি বা ব্যক্তিগত এইখন তেওঁ চহী কৰিব লাগে তেওঁ নিজে চাৰ্টিফাইড কৰিব যে মই কোনো ৰোগত আক্ৰান্ত নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ